সংকটৰ প্ৰতিটো মুহূৰ্তত অসমৰ জনসাধাৰণৰ কাষত থিয় দিয়ে মাৰোৱাৰী সমাজ পৱন গোৱেংকা। টিয়কত মাৰোৱাৰী সন্মিলনৰ বান সাহায্য অভিযানৰ শুভাৰম্ভ। 600টা বানপীড়িত পৰিয়াললৈ আগবঢ়াব এই সাহায্য। আজি আমাৰ মাজত আমাৰ অখিল ভাৰতীয় মাৰোৱাৰী সন্মিলনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী পৱনজী গোৱেংকা সুদূৰ দিল্লীৰ পৰা ইয়াতে আহি পাইছে। এই আৰম্ভৰ পৰা আমাৰ লগত যোগাযোগত আছে। আমাৰ 24 জুলাই পাটনাত এটা মিটিং এটা হৈছিলে, তাতো এজেণ্ডা লৈ পেলাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল যে বানপীড়িত সাহায্যৰ কাৰণে আমি সাহায্য চবৰ পৰা বিচাৰিব লাগে। ৰাষ্ট্ৰৰ পৰা আমি সাহায্য পাই আছোঁ, আমাৰ প্ৰান্তৰ ফালৰ পৰা সাহায্য আমি দি আছোঁ। আমাৰ লগত আমাৰ মহামন্ত্ৰী আহিছে। আমাৰ অধ্যক্ষৰ গা বেয়া হোৱাৰ কাৰণে তেওঁ আজি উপস্থিত হ'ব পৰা নাই। তেওঁ অহা প্ৰগ্ৰামটো আছিলে, লাষ্ট মুমেণ্টত প্ৰগ্ৰামটো কেঞ্চেল হ'ল। তো এই দুই গাড়ী মালটো অলৰেডি পঠাই দিয়া হ'ল আৰু যেনেকা আমাৰ সুবিধা হ'ব আমি পঠোৱাৰ ব্যৱস্থাটো কৰি আছোঁ। বাকী আমাৰ অধ্যক্ষ মহোদয়। উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সহায়ৰ উদ্দেশ্যে দেওবাৰে টিয়ক ৰাধাকৃষ্ণ মন্দিৰ মাৰোৱাৰী ঠাকুৰবাৰী চৌহদত পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী সন্মিলন টিয়ক শাখাৰ উদ্যোগত বান সাহায্য সামগ্ৰী বিতৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ জৰিয়তে টিয়ক আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় 600টা বানপীড়িত পৰিয়ালক প্ৰয়োজনীয় সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। প্ৰথম পৰ্যায়ত টিয়ক নগৰ অঞ্চলৰ 130টা পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। अखिल भारतवर्षीय मारवाड़ी सम्मेलन एक ऑल इंडिया बेस्ड ऑर्गेनाइजेशन है जिसमें 25 राज्य में हमारे करीब 400 सभ्य हैं। सम्मेलन का मुख्य उद्देश्य समाज सुधार, समाज कल्याण और राष्ट्र निर्माण का है। सम्मेलन का ये मुख्य उद्देश्य रहा है कि देश में समाज सुधार के साथ साथ जब भी कोई विपत्ति आती है, मारवाड़ी सम्मेलन जिसके बच्चे के खून में बसा हुआ है कि अगर वो कोई भी अपना काम करता है, कमाई करता है, तो उसमें से कुछ परसेंटेज हिस्सा जो समाज सुधार, समाज कल्याण के काम में और समाज के भले के लिए काम में लेता है। असम में जो बाढ़ की जो ये स्थिति बनी हुई है, पूरा मारवाड़ी समाज ऑल इंडिया बेसिस पे इससे बहुत चिंतित है। हम असम के लोगों के साथ हैं और हम लोगों ने निर्णय लिया है कि जितनी भी अधिक से अधिक सहायता असम के बाढ़ पीड़ित लोगों के लिए हम लोग कर पाएंगे। ऑल इंडिया से हम लोगों ने इसका आह्वान किया और बहुत बड़ी तादाद में, बहुत बड़ी संख्या में हमें चारों तरफ से इसके बारे में पूरा सहयोग मिल रहा है। और हमने असम में हमारे बहुत सारे कार्यकर्ता निरंतर कार्य कर रहे हैं और लोगों को घरों में जा के हम लोगों ने बहुत सहायता का काम किया है, सहयोग का काम किया है। अभी मेरा भी दिल्ली से इसीलिए आने का यहाँ एक कार्यक्रम बनाया मैंने कि भी जो स्पोर्ट पे असम में क्या स्थिति है उसका निरीक्षण करें, उसका एक्सपोर्ट वेरिफिकेशन करें और भी जो भी सहायता होगी, कोई चीज़ें बांटने की है या आर्थिक कोई भी तरह की सहायता होगी, पूरा मारवाड़ी समाज असम के लोगों के साथ, पूरे असम के साथ हम लोग कंधे से कंधा मिला के खड़े हुए हैं। जितनी भी सहायता हो पाएगी हम निरंतर करेंगे। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া পৰম্পৰা আৰু আতিথ্যৰ প্ৰতীক গামোচা পিন্ধাই সন্মিলনৰ ৰাষ্ট্ৰীয় সভাপতি পৱন কুমাৰ গোৱেংকা আৰু তেওঁৰ সৈতে অহা বিষয়ববীয়া তথা সদস্যসকলক উষ্ম আদৰণি জনোৱা হয়। টিয়ক শাখাৰ বিষয়াসকলে অতিথিসকলক পৰম্পৰাগতভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি এইটো মাহল মানে যোন দিনৰ পৰা ফ্লাড আহিছে, এদিনৰ পৰা আমি আমাৰ টিয়ক শাখা বা এফালে উজনি অসমত যিমান আমাৰ ব্ৰাঞ্চ আছে তাৰ লগত লগ কৰি সন্মিলন কাম কৰি আছে, ৰাহত সামগ্ৰীৰ কাম কৰি আছে প্ৰথম দিনৰ পৰা। আৰু অসমীয়া সন্তান হয়, অসম আইৰ কাৰণে ভূপেন্দাৰ আজি মনত পৰি আছে। গোটেই অসমৰ যিমান ৰাইজ আছে তাৰ এইটো গীতটো মনত পৰি যায় যে মানুহে মানুহৰ ভাবে। তো এটা আমি যদি আমি মানৱতাৰ কাৰণে মানুহে মূল্য আৰু সংবেদনাৰ কাৰণে লগ লাগি নিজা মানুহ কোনো দুখিত নাই, যি মানুহ দুখিত আছে এইটো চব আমাৰ বন্ধু, আমাৰ নিজা বন্ধু। যদি আমি ভাল জেগাত বহি আছোঁ য'ত বাট মানি নাই, তাৰ কৰ্তব্য হয় যে মানুহ দুখিত আছে তাৰ আমি লগ লাগি তাৰ কাৰণে আমি যিমান কৰিব পাৰি ইমান আমাক কৰিব লাগে। এইটো কাৰণে আমি আজি বিজুত সোণোৱাল ভাই আমাৰ আৰু ৰামতাৰজী এই কামাখ্যা প্ৰসাদজী ডাঙৰীয়া আজি প্ৰথম দিনৰ পৰা কাম কৰি আছে। বা এইটো খোৱা পানী হওক বা ৰাচন হওক, এতিয়া খোৱা পানী ৰাচনৰ দৰকাৰ নাই, পুনৰ্বাসৰ কাৰণে বস্তুৰ দৰকাৰ আছে। তো আমি বেডিং বিছনা মচ্ছৰদানী
এই পিলো কভাৰ এইটো আজি ডিষ্ট্ৰিবিউশ্যনত এইটো আমাৰ প্ৰান্তৰ পৰা কৰি আছোঁ আৰু নেক্সট দিনত আৰু যি আৱশ্যকতা হ'ব আপোনাৰ ৰিকুৱাৰমেণ্ট যাব তাৰ কাৰণে আমি আগবঢ়াম। ইয়াৰ পিছতেই তিয়ক শাখাৰ সম্পাদক বিজু কুমাৰ টনুৱালে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সংকটৰ সময়ত বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়াটো সমাজৰ নৈতিক দায়িত্ব। সেয়া কেৱল সাহায্য সামগ্ৰী বিতৰণতেই সীমাবদ্ধ নহয়, কঠিন সময়ত কোনো পৰিয়াল অকলশৰীয়া নহয় বুলি তেওঁলোকক বিশ্বাস দিয়াটো সেয়া এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ লগতে কয় যে মাৰোৱাৰী সমাজে স্থানীয় লোকসকলৰ প্ৰয়োজনৰ সময়ত সদায় সহযোগিতা হাত আগবঢ়াই আহিছে আৰু আগলৈও সামৰ্থ্য অনুসৰি এই সেৱা অব্যাহত ৰাখিব। সেৱা প্ৰচাৰৰ বাবে নহয়, দায়িত্ববোধৰ পৰা ইয়াৰ পিছত বান সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয়। বানপীড়িত পৰিয়ালসমূহৰ দৈনন্দিন প্ৰয়োজনীয় প্ৰতি লক্ষ্য ৰাখি গাৰু, বিচনা চাদৰ, বাল্টি আদি বিভিন্ন সামগ্ৰী প্ৰদান কৰা হয়। লগতে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰাৰ আৰু সংক্ৰমণৰ পৰা সুৰক্ষিত থকাৰ বাবে ফেনাইল, ব্লিচিং পাউডাৰ, চাবোন আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষে সন্মিলনৰ ৰাষ্ট্ৰীয় সভাপতি পৱন কুমাৰ গোৱেংকাই কয় যে মাৰোৱাৰী সমাজে সামাজিক সেৱাক কেতিয়াও প্ৰচাৰৰ মাধ্যম হিচাপে গ্ৰহণ নকৰে, বৰঞ্চ ইয়াক নিজৰ সামাজিক দায়বদ্ধ হিচাপে পালন কৰি আহিছে। তেওঁ কয় যে দেশৰ যিকোনো প্ৰান্ততে সংকট আহিলেই মাৰোৱাৰী সমাজে সদায় আৰ্তজনৰ কাষত থিয় দিয়ে। অসমৰ বানপীড়িত লোকসকলৰ বাবেও আমি সদায় কাষত আছোঁ। বৰ্তমান যি সাহায্যৰ ব্যৱস্থা হৈছে, আগলৈ যদি অধিক প্ৰয়োজন হয় তেন্তে সন্মিলনৰ ফালৰ পৰা অতিৰিক্ত সাহায্য আগবঢ়োৱাৰ সম্পূৰ্ণ প্ৰয়াস কৰা হ'ব। গোৱেংকাই লগতে কয় যে বানপীড়িত পৰিয়ালসমূহৰ প্ৰয়োজনীয়তা আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগলৈও সেৱামূলক কাৰ্যসূচী অব্যাহত ৰখা হ'ব। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।